জনিয়াৰ আলিপুৰত বেকী নৈ ব্যাপক খহনীয়াৰ প্ৰতিৰোধৰ দাবীত বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰতিবাদ সাব্যস্ত। বেকী নৈৰ খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। খহনীয়া সমস্যা নিৰন্তন আৰু স্থায়ী সমাধানৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। ৩ মাহত প্ৰায় ৭০টা পৰিয়ালৰ ঘৰ বাৰী শ বিঘা কৃষিভূমি বেকী নৈৰ গৰ্ভত দিলে। বিভিন্ন শ্লোগানেৰে বেকী নৈৰ পাহাৰত খহনীয়া প্ৰতিৰোধৰ দাবীত সাব্যস্ত কৰিছে প্ৰতিবাদ। চৰকাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ পুজাৰিছে ৰাইজে। অতি শীঘ্ৰেই বিজ্ঞানসন্মতভাৱে বেকী নৈ খহনীয়া স্থায়ী সমাধানৰ দাবী কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। আৰু মন্দিয়া সমষ্টিৰ অন্তৰ্গত বিশেষকৈ আপোনাৰ আলিপুৰ, ৰচুলপুৰ আৰু ৪ নম্বৰ ভেড়াগাঁৱৰ কৈমাৰী অঞ্চল বেকী নদীৰ গৰাখহনীয়াত আচলতে এটা বিধ্বংসী অৱস্থাৰ সৃষ্টি হৈছে। আমি দূৰৰ পৰা ইমান কথা গম পোৱা নাছিলোঁ। আজি আহি স্থানীয় ৰাইজৰ সৈতে কথা পাতি আমি যিখিনি কথা গম পালোঁ যে স্থানীয় ৰাইজে জনোৱা মতে বিগত ৩ মাহ ধৰি বিধ্বংসী আপোনাৰ গৰাখহনীয়া চলি আছে আৰু প্ৰায় তেওঁলোকে জনোৱা মতে ৫ শতাধিক পৰিয়ালে নিজৰ ঘৰ বাৰী হেৰুৱাই সৰ্বশান্ত হৈ পৰিছে। গতিকে এইটো এটা অত্যন্ত ভয়ংকৰ কথা। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট আমাৰ যি জনপ্ৰতিনিধি আছে তেওঁলোকক দাবী জনাইছোঁ যে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষ আহি ইয়াত এই অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰি যাওক। পৰিদৰ্শন কৰি অতি শীঘ্ৰে এই অঞ্চলৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। ৩ মাহ ধৰি যিখিনি গৰাখহনীয়াৰ সমস্যা মোৰ কৰাৰকম ব্ৰিজৰ পৰা যিটো পানীৰ ফালৰ পৰা পশ্চিম ফালে চুত আহিছে। আৰু পাছতে মোৰ যিখিনি গাঁও আছে মোটামুটি আমাৰ ১ নম্বৰ ৰচুলপুৰ, আলিপুৰ, কৈমাৰী ৩টা গ্ৰামৰ মোটামুটি ৬০-৭০ ঘৰ মানুহ। কিন্তু আলিপুৰৰ বেছি ক্ষতি হৈছে। আলিপুৰৰ বেছি ক্ষতি হৈছে নদীৰ কমপ্লিট সোমাই গৈছে। আলিপুৰৰ পৰা সোমাইছে মোটামুটি ৬০-৭০ ঘৰ মানুহ এতিয়া গৃহহাৰা হৈছে। এতিয়া এই যিখিনি মোৰ এই আবিদে মাটি আছিল, এই মৰাপাট আছিল।